কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় ঠিক কৈছে আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আর 3 নম্বরটো যদি আল্লাহ তোক লড়া নিদিয়ার কোৰ পৰা লড়া হব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলটো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলা সকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় ঠিক কৈছে আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আর 3 নম্বরটো যদি আল্লাহ তোক লড়া নিদিয়ার কোৰ পৰা লড়া হব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলটো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলা সকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় ঠিক কৈছে আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আর 3 নম্বরটো যদি আল্লাহ তোক লড়া নিদিয়ার কোৰ পৰা লড়া হব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলটো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলা সকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক